প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যোৱাৰ পথতেই এটা হুকাবহ পথ দুৰ্ঘটনা যি পথ দুৰ্ঘটনাত 10 গৰাকী তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু মহাকুম্ভ মেলা চলি আছে প্ৰয়াগৰাজত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা তালৈ ভক্ত আহিছে আৰু অভিলেখ সংখ্যক ভক্ত আহিছে আজিৰ দিনটোত আজিলৈকে 50 কোটিৰো অধিক ভক্তই প্ৰয়াগৰাজৰ যি ত্ৰিবেণী সংগম আছে ত্ৰিবেণী সংগমত তেওঁলোকে পবিত্ৰ স্নান কৰিছে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হ'বলৈ তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে কিন্তু তাৰ মাজতেই হুকাবহ পথ দুৰ্ঘটনা এটা যেটো হৈছে যি বাৰাণসী আছে বাৰাণসীত এই ঘটনা সংঘটিত হ'ল প্ৰয়াগৰাজৰ যি মিৰ্জা হাইৱে বাইপাছ আছে তাত বাছ আৰু বলেৰো বলেৰো আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু এই ভয়ংকৰ দুৰ্ঘটনাটো ঠিতাতেই 10 গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে আৰু এই তীৰ্থযাত্ৰী কেইগৰাকী সেই বলেৰো বাহনখনত আছিল আৰু তেওঁলোক যিসকলৰ মৃত্যু হৈছে তেওঁলোক ছত্তীশগড়ৰ কুৰবা জিলাৰ বাসিন্দা আছিল তেওঁলোক ছত্তীশগড়ৰ পৰা প্ৰয়াগৰাজলৈ গৈ আছিল আৰু গৈ থকা সময়ত মাজ নিশা গভীৰ নিশা এই যি মিৰ্জাপুৰ প্ৰয়াগৰাজৰ মিৰ্জাপুৰ সংযোগী যি হাইৱে আছে তাত এটা হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল আৰু ভয়ংকৰ পথ দুৰ্ঘটনাটোত 19 গৰাকী অধিক যাত্ৰী কিন্তু আহত হৈছে আহতৰ সকলৰ কেইবাজনৰ অৱস্থা সংকটজনক অতি সংকটজনক অৱস্থাত কেইবাজনৰ চিকিৎসালয়ত কিন্তু মৃত্যুৱে যুঁজি আছে প্ৰয়াগৰাজলৈ গৈছিল ত্ৰিবেণী সংগমত তেওঁলোকে স্নান কৰিবৰ কাৰণে গৈছিল আৰু দুইখন বাহনেই তীৰ্থযাত্ৰী বাহন আছিল যিখন বাছ আছিল বাছখন প্ৰয়াগৰাজৰ পৰা উভতি গৈছিল আৰু ঠিক এই বলেৰো বাহনখন য'ত 11 গৰাকী যাত্ৰী আছিল বুলি কোৱা হৈছে এজনৰ অৱস্থা অতি সংকটজনক তেওঁ এতিয়া চিকিৎসালয়ত মৃত্যুৱে যুঁজি আছে কিন্তু 11 জন যাত্ৰী থকা এই ছত্তীশগড়ৰ কুৰবা জিলাৰ যিসকল লোক গৈছিলে তীৰ্থযাত্ৰী সেই বাহনখন সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে সন্মুখৰ ভাগটো আৰু য'ত 10 জন যাত্ৰীৰ কৰুণ মৃত্যু হৈছে শোকৰ ছাঁ পৰিছে কাৰণ মহাকুম্ভ মেলালৈ গৈছিল ভগৱানৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিবলৈ গৈ আছিল আৰু তেওঁলোকৰ ইচ্ছা আছিল যে পবিত্ৰ সংগমত তেওঁলোকে পুণ্য স্থান কৰিব কিন্তু তেওঁলোকে গৈ প্ৰয়াগৰাজ নাপালগৈ মাজ বাটতে কিন্তু তেওঁলোকৰ এই এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল য'ত 10 জন তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু হৈছে 19 গৰাকী যাত্ৰীৰ গুৰুতৰভাৱে আহত হৈছে আৰু আহতসকলক ততাতৈয়াকৈ কাৰণ নিশা যিটো প্ৰয়াগৰাজ মিৰ্জাপুৰ হাইৱে আছে গভীৰ নিশা প্ৰায় 2টামান বজাত এই ঘটনা সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো আৰু তেতিয়া তাত স্থানীয় যিসকল লোক আছিল তেওঁলোক আহে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলায় আৰু লগতে এই যি স্থানীয় আৰক্ষী আছে প্ৰয়াগৰাজ জিলা আৰক্ষী আছে তেওঁলোকে তৎপৰতাৰে যিসকল লোক আহত হৈছিল তেওঁলোকক নিকটৱৰ্তী যি হাস্পতাল আছে তালৈ লৈ যায় আৰু এতিয়া আশংকা কৰা হৈছে যে হয়তো যিসকল লোক মৃত্যু হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কাৰণ কেইবাজনৰ অৱস্থা অতি সংকটজনক আৰু মৃতকৰ যিসকল লোক আছে তীৰ্থযাত্ৰীসকল আছে তাত মহিলা আছে শিশু আছে গতিকে সমগ্ৰ অঞ্চলটোত এই যি ছত্তীশগড়ৰ কুৰবা জিলা আছে তাত শোকৰ ছাঁ পৰিছে কাৰণ বাৰাণসীৰ তেওঁলোকে আৰু যিখন বাছ আছিল বাছখন আকৌ ত্ৰিবেণী সংগমত স্থান কৰি বাৰাণসীলৈ গৈ আছিল গতিকে তেওঁলোকৰো অন্য এটা স্থানত বাৰাণসীত গৈ পেলাই তেওঁলোকে পূজা অৰ্চনা কৰাৰ কথা চিন্তা চৰ্চা কৰিছিল কিন্তু দুখন বাছৰ মাজত যি ঘটনা সংঘটিত হ'ল তাৰ পিছতে কিন্তু এতিয়া শোকৰ ছাঁ পৰিছে কালিৰ দিনটোত আমি দেখুৱাইছিলোঁ যে অসমৰ এখন বাছো গৈ পেলাই সেই মহাকুম্ভ মেলালৈ যোৱাৰ পথত দুৰ্ঘটনা হৈছিল য'ত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছিল কিন্তু বাকীসকল তীৰ্থযাত্ৰী বহু সময় তাত আবদ্ধ হৈ থাকিব লগা হৈছিল আৰু তাৰ মাজতেই আৰু এটা দুখৰ খবৰ যে অসমৰ এজন যুৱক বিশেষকৈ গুৱাহাটীৰ বৰাগাঁৱৰ যুৱক আছিল তেখেতৰ মৃত্যু হৈছে আনন্দজ্যোতি মহন্ত তেওঁ কিন্তু মহাকুম্ভ মেলালৈ গৈছিল গুৱাহাটীৰ পৰা ইনোভা বাহনেৰে গৈছিল ইনোভা বাহনখন গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় আৰু মৃত্যু হৈছে ইনোভা চালকজনৰ যিজন নাম হৈছে আনন্দজ্যোতি মহন্ত গতিকে আহিছে প্ৰয়াগৰাজৰ পৰা যোৱাৰ সময়ত অহাৰ সময়ত বিভিন্ন ধৰণৰ দুৰ্ঘটনা আমি দেখি আছো এইকেইটা দিনত গতিকে সকলো সাৱধানে চলক কাৰণ প্ৰয়াগৰাজত অভিলেখ সংখ্যক ভিৰ হৈছে সেইটো এটা কথা কাৰণ যান জঁটৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা দেখা দিছে আৰু যিমান পাৰি সিমান উত্তৰ প্ৰদেশ চৰকাৰে নিয়াৰিকৈ এই মহাকুম্ভ মেলাটো আয়োজন কৰিবলৈ চেষ্টা কৰিছে কিন্তু ইমান সংখ্যক ব্যক্তি আহিছে কেৱল ত্ৰিবেণী সংগমতেই কালিৰ দিনটোলৈকে 50 কোটিৰো অধিক ভক্ত স্নান কৰিছে শুকুৰবাৰ দিনটোত কালিৰ দিনটোত 7 লাখ ভক্তই এই যি ত্ৰিবেণী সংগম আছে তাত প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত মহাস্নান কৰিছে আৰু এক বুজাব নোৱাৰা পৰিস্থিতি বুলি ক'ব লাগিব যথেষ্ট সংখ্যক ভিৰ ভাৰ হৈছে আৰু আমি ইতিমধ্যে দেখিছোঁ যে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যোৱাটোতো গুচি গৈছে কিন্তু তাৰ পৰা অহাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰেলৰ ওপৰত আক্ৰমণ হৈছে আমি দেখিছোঁ ৰেলৰ ডবাসমূহ গ্লাছসমূহ ভাঙি দিয়া হৈছে বিহাৰত আমি দেখিছিলোঁ তেনেকুৱা ধৰণৰ ঘটনা কিন্তু তাৰ পিছত এই যি এটা দুখৰ ঘটনা জনালো যে
মহাকুম্ভ মেলা চলি থকাৰ সময়তে কিন্তু এখন বাছ আৰু বলেৰৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে য'ত 10 জন তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু হৈছে 19 জনৰ অধিক লোক আহত হৈছে আহতসকলৰ অৱস্থা অতি সংকটজনক তেওঁলোক চিকিৎসালয়ত আছে কিন্তু তেওঁলোকৰ গন্তব্য স্থান আছিল প্ৰয়াগৰাজ এখন বাছখন প্ৰয়াগৰাজৰ পৰা ঘূৰি আহিছিল বাৰাণসীলৈ আৰু এই বলেৰ বাহনখন যি ছত্তীশগড়ৰ কুৰবা জিলা আছে কুৰবা জিলাৰ পৰা তেওঁলোক কিন্তু গৈ আছিল পবিত্ৰ স্থানৰ বাবে কিন্তু তাতেই তেওঁলোকৰ মাজত নিষ্ঠুৰ নিয়তিৰ যি তেওঁলোকৰ যি লিখা আছিল নিয়তিৰ তেওঁলোকৰ দুৰ্ঘটনাত পতিত কৰিছে আৰু তাৰ পিছত 10 জন যাত্ৰী কিন্তু মৃত্যু হৈছে আহত হৈছে আৰু ইতিমধ্যে কৈছো যে প্ৰয়াগৰাজৰ মিৰ্জাপুৰ হাইৱেত বাছ আৰু বলেৰৰ মাজত মুখামুখি সংঘৰ্ষটো হৈছে স্থানীয় জিলা প্ৰশাসনে তৎপৰতাৰে উদ্ধাৰ অভিযান চলালে কিন্তু তেতিয়ালৈকে 10 জন যাত্ৰীৰ মৃত্যু হৈছিল এয়া এখন বাছখনৰ অংশ আৰু বলেৰখন এক প্ৰকাৰ সম্পূৰ্ণ শেষ হৈ গৈছে গতিকে প্ৰয়াগৰাজত যথেষ্ট ভিৰ লাগিছে অসমৰ যথেষ্ট সংখ্যক লোক তালৈ গৈছে ইতিমধ্যেই যদি প্ৰয়াগৰাজত ক'বলৈ যাওঁ এতিয়ালৈকে দুজন ব্যক্তিৰ কিন্তু অসমৰ ব্যক্তিৰ মৃত্যু হৈছে পদস্পৃষ্ট হৈ পেলাই যেটো ঘটনা সংঘটিত হৈছিল সেইদিনাখন হাইলাকান্দিৰ এজন ব্যৱসায়ী তাত মৃত্যু হৈছিল আৰু কালিৰ দিনটোত অসমৰ এজন যুৱক যিজন গুৱাহাটীৰ বৰাগাঁৱত যাৰ ঘৰ বৰাগাঁৱৰ পৰা প্ৰয়াগৰাজলৈ তেওঁ ইনোভা বাহনখন লৈ গৈছিল আৰু যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হয় মৃত্যু হৈছে আনন্দজ্যোতি মহন্তৰ এজন হৈছে অসমৰ যুৱক গতিকে যিসকল লোক প্ৰয়াগৰাজলৈ গৈছে তেওঁলোকে যাতে নিজৰ সুৰক্ষাৰ দিশটো নিজে তেওঁলোকে চাই কাৰণ পৰিস্থিতি যিমান কৈছে যে এটা ইতিমধ্যে অভিলেখে হৈছে কাৰণ 50 কোটি লোকে স্নান কৰিছে যিটো যিকোনো ধৰ্মীয় অনুষ্ঠানত একলগ হোৱা লোকৰ সংখ্যাৰ এটা অভিলেখ মহাকুম্ভ মেলা গতিকে মহাকুম্ভ মেলাত ইটোৰ পিছত সিটো অভিলেখ হৈছে কিন্তু তাৰ মাজতে কিছুমান বিক্ষিপ্ত ঘটনা বা হুকাবহ ঘটনা আমাৰ ইয়ালৈ আহিছে মহাকুম্ভ মেলাস্থলীত কেইবাটাও তেনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল সিলিন্ডাৰ বিস্ফোৰণ হৈছিল জু অগ্নিকাণ্ড সংঘটিত হৈছিল কিন্তু তাৰ মাজতে পদস্পৃষ্ট ঘটনা সংঘটিত হৈছিল প্ৰাণ গৈছিল গতিকে ভক্তৰ তাৰ পিছত কালিৰ দিনটোত আমি দেখিলো যে অসমৰ পৰা যোৱা এখন তীৰ্থযাত্ৰী বাহন দুৰ্ঘটনাত পতিত হৈছিল আৰু আজি বাৰাণসী আৰু যি প্ৰয়াগৰাজৰ মিৰ্জাপুৰ আৰু প্ৰয়াগৰাজৰ যেটো হাইৱে আছে তাত এটা হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল য'ত 10 জন তীৰ্থযাত্ৰীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে আৰু আহত হৈ আছে 19 জন সেইজনৰ অৱস্থা অতি সংকটজনক গতিকে হতাহতৰ সংখ্যা বা মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে গতিকে যিসকল লোক প্ৰয়াগৰাজত আছে অসমৰ যাত্ৰী অসমৰ হয় ভক্ত হয় তেওঁলোকে খৰখেদা নকৰি খুব এটা হুলস্থলীয়া পৰিৱেশৰ মাজলৈ নাযায় এটা যেহেতু যথেষ্ট ভিৰ হৈছে তাত গতিকে তেওঁলোকে যাতে তাৰ পৰা সুকলমে ঘূৰি আহিব পাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰক কাৰণ তাত এতিয়া অভিলেখ সংখ্যক লোকৰ সমাগম ঘটিছে আৰু 26 ফেব্ৰুৱাৰী যেহেতু শেষ হ'ব শিৱৰাত্ৰি আছে সেইদিনাখন আৰু যথেষ্ট সংখ্যক লোকৰ ভিৰ হ'ব গতিকে সাৱধান হৈ থাকক জনালো নতুনকৈ যিসকল আমাৰ লগত জড়িত হৈছে তেওঁলোকক জনাইছো মহাকুম্ভলৈ যোৱাৰ পথত দুৰ্ঘটনা এখন বাহন যিখন বাহন কৈছো ছত্তীশগড়ৰ কুৰবা জিলাৰ পৰা আহিছিল 10 জন তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু হৈছে 19 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু দুইখন বাছ আৰু যিখন বলেৰ বাহন দুইখন বাহন কিন্তু তীৰ্থযাত্ৰীৰ বাহনে আছিল এখন প্ৰয়াগৰাজৰ পৰা ঘূৰি আহিছিল বাছখন তেওঁলোকৰ গন্তব্য স্থান আছিল বাৰাণসী আনহাতে এই লোকসকল বলেৰখনৰ গোটেই যিগৰাকী 10 গৰাকী লোকৰ মৃত্যু হ'ল এই বাহনখন কিন্তু অভিশপ্ত বাহনখন ছত্তীশগড়ৰ পৰা গৈ আছিল প্ৰয়াগৰাজলৈ ধন্যবাদ